ভাতৃ দুখাখন দাদা আর মামা ভাগে যার বাবে অত চেষ্টা করিছিল পাণ্ডৱ নিধনৰ আয়োজন এতিয়াও জীৱিত সেই পঞ্চ পাণ্ডৱ এতিয়াও জীৱিত পথৰ কণ্টক দ্বিতীয় পাণ্ডৱ ঈৰ্ষানলে দগ্ধ মোৰ প্ৰাণ অন্য হাতে প্ৰজ্বলিত অগ্নিত ঘৃতাহুতি সম গুৰু সভাত সকলোৱে আদৰ সন্মান কৰে সেই হীন নিজ পঞ্চ পাণ্ডৱক নকৰে সন্মান মোৰ শত ভাতৃগণক নকৰে সন্মান কৌৰৱৰ শ্ৰেষ্ঠ পুত্ৰই দুৰ্যোধনক সঁচা কথা দাদা মই প্ৰত্যক্ষ কৰিছো এই কথা আমাৰ সন্মুখতে যেন কলা বিপদ তাৱৰে আৱৰি ধৰিছে ভীষ্ম দ্ৰোণ কৃপাচাৰ্য বিদুৰ প্ৰমুখ্যে আনকি আমাৰ স্বয়ং পিতৃও স্নেহতয় মমতাৰ অপূৰ্ব ভাণ্ডাৰ মেলি দিছে হৃদয়ৰ পৰা সেই পঞ্চ পাণ্ডৱক মুখে ব্যতিক্ৰম মাতা গান্ধাৰী মামা 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 বান্ধৱ ভাগিন বাবা। চিন্তা নকৰিবা কাষত আছো তোমাৰ মাতুল শকুনি মামা ভাগিন মামা তোমাৰ বাবে এই শকুনি হৈ পৰিব পাৰে কঠোৰতকৈও কঠোৰ ধ্বংস হ'ব পাণ্ডৱৰ গৌৰৱ লুপ্ত হ'ব পাণ্ডৱৰ জীৱন সৌৰভ শকুনি ৰুদ্ৰ দাবানলে জ্বলি উঠে ক্ষিপ্ৰতাৰে কৰিম চক্ৰান্ত চক্ৰান্ত কৰ মামা অনাদৰ অতিথি সত্ৰী সাজি আমি নিজৰ গৃহতেই বাল্যকালতেই হলাহল বিপান কৰালো ভীমক নিক্ষেপ কৰিলো জাহ্নবীৰ বুকুত কিন্তু আশীৰ্বাদ পালে সেই জাহ্নবীৰ পৰা সঁচা কথা মামা ভাবিছিলো লুপ্ত হ'ব ভীমৰ নাম ধৰণীৰ পৰা কিন্তু চিন্তা নকৰিবা ভাগিন মামা এইবাৰ জ্বলাব লাগিব ভীষণ অগ্নি এই অগ্নি প্ৰজ্বলিত কৰি তাত ঘৃতাহুতি প্ৰদান কৰিম উত্তাল তৰংগৰ সৃষ্টি কৰিব সেই তৰংগাৰিত শক্তিৰে পাণ্ডৱক দমন কৰিম পঞ্চভাতা ভস্মীভূত হ'ব সেই জ্বলন্ত অগ্নি কৰা মামা কৰা পৰিকল্পনা মাথো নিধন হ'ব লাগে সেই পঞ্চ পাণ্ডৱ পাপৰ বোজা দিয়া তুমি মোৰ ওপৰতেই ভাগিন তথাপিও পাণ্ডৱ নিধন দুৰ্যোধনৰ একমাত্ৰ প্ৰাণ জীৱনৰ হিংসুক দুৰ্যোধন জ্ঞাতি হিংসা মজ্জাগত তোৰ সুন্দৰ এই হিংসা বহ্নিত ঘৃতাহুতি দিব এই শকুনিয়ে মোৰ লক্ষ্য আৰু উদ্দেশ্য प्रतिशोध केवल प्रतिशोध यार अंतराলত আছে পিতৃৰ আজ্ঞা পালন কিয়নো পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ
পিতরি প্রীতিমা পন্নে পিয়ন্তে সর্বদেবতা সর্বদেবতা। পিতৃদেব পাহরা নাই অধম সন্তানে তোমাক দিয়া প্রতিশ্রুতির কথা। প্রতিশোধর বিষ বাষ্প মন্থৰ গতিৰে প্ৰবাহিত কৰা হৈছে হস্তিনাৰ মাজত। দুৰ্যোধন মোৰ স্নেহৰ ভাগিন। মদতিষ্ঠাতি জিভাগ্নে হৃদয়তে হালাহালম। ভাগিন ভাগিন বুলি মিঠা মাতেৰে যিদৰে দিছো তোমাকে স্নেহ সম্ভাষণ, সেইদৰে হৃদয়তে প্ৰবাহিত হৈছে মোৰ হলাহল বিষ। যিদিনা এই বিষ বাষ্প উৎকীৰণ হ'ব, সেইদিনাই নিৰ্গত হ'ব প্ৰতিশোধৰ অগণি স্নেহ। ধৰ্ম মমতাবিহীন এই শকুনি হ'ব পাৰেনে কাৰোবাৰ স্নেহৰ মাতুল? দুটি নয়নেৰে অশ্ৰু নিৰ্গত কৰি যেতিয়া পিতৃয়ে কৈছিল বোপা শকুনি, 59 ভাতৃৰ সৈতে যিদৰে অনাশাৰে প্ৰাণ বৰ্ষীভূত হ'ব আমাৰ, সেইদৰে আমাৰ বংশৰ প্ৰদীপ হৈ তুমিও সিহঁতক নিঃশেষ কৰিবা। আমাৰ জীৱন বৰ্ষীগত হ'লে হস্তিৰ দ্বাৰা পাশা নিৰ্মাণ কৰিবা। এই পাশাই হ'ব তোমাৰ সৰ্বত্ৰ বিজয়ী। এই পাশাই হ'ব তোমাৰ সৰ্বত্ৰ বিজয়। সঁচা কথা, পিতৃৰ অস্থি বিনিৰ্মিত এই পাশাই হ'ব প্ৰতিশোধৰ অনন্য ভূষণ। এই প্ৰতিশোধৰ বহ্নি মোৰ অন্তৰতে প্ৰজ্বলিত। অথচ দুৰ্যোধন আৰু দুঃশাসনৰ দৃষ্টিত ক্ৰমে ক্ৰমে মই বৰ প্ৰিয়ভাজন হৈ পৰিছো। মোৰ স্নেহৰ চাৱনি যিদৰে সৰল, অন্যহাতে সেই চাৱনিতেই ক্ষুব্ধ হৈ আছে মহাদেৱৰ তৃতীয় নেত্ৰৰ প্ৰবাহিত অনল। যেতিয়া এই অনল প্ৰজ্বলিত হ'ব, তেতিয়া দেখিবি দুৰ্যোধন ইয়াৰ পৰিণাম হ'ব কিমান ভীষণ।